সোনাই সমষ্টিৰ লাডাংগুৰি গাঁৱৰ বড়ো সমাজৰ কাতি বিহু উদযাপনত বিধায়ক ভুৱন পেগু ৰাইজৰ আশীক লৈ গাঁৱৰ বিভিন্ন সমস্যা সমাধান কৰাৰ আশ্বাস। সোনাই সমষ্টিৰ চিগা পঞ্চায়তৰ 2 নং লাডাংগুৰি গাঁৱৰ বড়ো সমাজে উদযাপন কৰা কাতি বিহুত দেওবাৰে অংশগ্ৰহণ সোনাই সমষ্টি বিধায়ক ভুৱন পেগুৰ। লাডাংগুৰি গাঁৱৰ ৰাইজে বড়ো সমাজৰ বাথৌ মন্দিৰ প্ৰাংগণত 18 আৰু 19 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে কাতি বিহু। বড়ো সমাজে পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা এই কাতি বিহুত দেওবাৰে শেষৰ দিনা কাৰ্যসূচী অংশগ্ৰহণ কৰি বিধায়কজনে বাথৌ মন্দিৰত সেৱা গ্ৰহণ কৰি কৃষিজীৱী ৰাইজৰ শস্যৰ বৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। আনহাতে কাতি বিহু মুকলি সভাত অংশগ্ৰহণ কৰি বিধায়কজনে গাঁওখনৰ ৰাইজে উত্থাপন কৰা বিভিন্ন সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে। ইফালে 2 নং লাডাংগুৰি গাঁৱৰ ৰাইজে নিৰ্বাচন কৰা গাঁৱৰ সকলোতকৈ আদৰ্শ পৰিয়াল, আদৰ্শ বোৱাৰী আৰু সকলোতকৈ ভাল ছাত্ৰীজনীক এই উদযাপন থলীতে পুৰস্কাৰ বিতৰণ কৰে। বিধায়কজনৰ এই কাৰ্যসূচীত জ্যেষ্ঠ সমাজকৰ্মী অতুল পেগু, জিলা পৰিষদৰ সদস্য মুন্না দলে পাটিৰ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য পদুম ৰায়, চিগা পঞ্চায়তৰ সভানেত্ৰী দীপিকা পেগুৰ লগতে আন কেইবাজনো কৰ্মীয়ে অংশগ্ৰহণ কৰে। চিগা ৰাজাখানা এই অঞ্চললৈকে আহিছিলোঁ। কাতি বিহুৰ উপলক্ষে লাডাংগুৰিটো ইয়াত খুব ডাঙৰ আয়োজন কৰিছে। আহি মেলি ভাল লাগিলে। এটা আদৰ্শ গাঁও হিচাপে তেখেতসকলে গাঁওখনক প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে আৰু লক্ষ্য কৰিছোঁ তেখেতসকলে গাঁওখনত চবতকৈ ভাল ফেমিলি কোন, পৰিয়াল কোন, যি গাঁওখনত আদৰ্শ দেখাই আছে, চবতকৈ ভাল বোৱাৰী কোন গাঁওখনত, আৰু চবতকৈ ভাল ষ্টুডেণ্ট কোন, সেনেকৈও তাৰমানে 10জনীয়া বাছনি সমিতিয়ে গাঁৱৰ বাছনি কৰি আদৰ্শ যিজন পৰিয়াল পুৰস্কাৰ দিছে, চবতকৈ ভাল বোৱাৰী কোন তাৰ পুৰস্কাৰ দিছে, চবতকৈ ভাল ষ্টুডেণ্ট এজন ছাত্ৰীক পুৰস্কাৰ দিছে। তাৰমানে মই লক্ষ্য কৰিছোঁ এইটো প্ৰথম এনেকৈ মই গাঁও লগ খাইছোঁ আৰু মই ভাবোঁ যে এইটো খুব এটা আদৰ্শ কাম গাঁওখনক বান্ধি ৰখাৰ কাৰণে। আৰু কাতি বিহুৰ দিনা আজি মই বাথৌ মন্দিৰত সেৱা ল'লোঁ আৰু মাজতো আৰু 2টামান বাথৌ মন্দিৰত সোমালোঁ। আৰু এটা বস্তু ভাল লাগিছে, এই অঞ্চলত আহি আমাৰ বড়ো সমাজে খুব সুন্দৰভাৱে কাতি বিহুটো পাতে, বৃহৎভাৱে বহলভাৱেও পাতে, দেখা দি ভাল লাগিছে। আৰু লগতে মই